আজি জুবিন হত্যাৰ গোচৰৰ প্ৰথম শুনানি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে শুনানি ল'ব আদালতে নিৰাপত্তাৰ খাতিৰত ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থাৰে শুনানিৰ সিদ্ধান্ত আৰু অভিযুক্তৰ পক্ষক চাৰ্জশ্বিটৰ প্ৰতিলিপি দিবৰ বাবে বাক্সা আৰু হাফলঙলৈ ৰাওনা এছআইটিৰ দল চাৰ্জশ্বিটৰ প্ৰতিলিপি লাভ কৰাৰ পিছতে হ'ব শুনানি জুবিন হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য আছে বাক্সাৰ নিকাচী কাৰাগাৰত আনহাতে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভাক ৰখা হৈছে হাফলং কাৰাগাৰত সুৰক্ষাজনিত কাৰণত অভিযুক্তক আদালতত হাজিৰ কৰোৱাত অসুবিধা জনাইছিল এছআইটিয়ে এই আবেদনৰ ভিত্তিত অনলাইন যোগে শুনানি গ্ৰহণৰ সিদ্ধান্ত আদালতৰ আৰু এই সন্দৰ্ভত কিছু কথা পাতিবলৈ আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ ওচৰলৈ মিতালী আজি জুবিন হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি আৰু গতিকে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে যিহেতু শুনানি লোৱাৰ ব্যৱস্থা কৰিছে আদালতে কাৰণ ইতিমধ্যে সুৰক্ষাজনিত বহু কথা আহি পৰিছিল কাৰণ বাক্সা কাৰাগাৰলৈ নিয়াৰ সময়ত বা হাফলং কাৰাগাৰলৈ নিয়াৰ সময়ত এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেয়েহে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এতিয়া শুনানি ল'ব আদালতে সবিশেষ আপোনাৰ পৰা মিতালী হয় দেৱপ্ৰতিম সকলোৱে আচলতে আশাৰে বাট চাই আছে যে জুবিন গাৰ্গৰ যি মৃত্যুৰ ন্যায় সেই ন্যায় লাগে আৰু আৰক্ষীৰ যি কাম কাজ সেই কাম কাজৰ অন্তত অৰ্থাৎ তদন্তৰ অন্তত 12 ডিচেম্বৰত অভিযোগনামা দাখিল কৰা হ'ল আৰু সেই দাখিল কৰাৰ পিছতেই আজি প্ৰথমটো আদালতত যিহেতু জুবিন গাৰ্গ হত্যাৰ তদন্তৰ যি শুনানি সেই শুনানি আছে আৰু কিছু সময়ৰ পিছতে আদালতৰ যিসমূহ কাম কাজ সেই কাম কাজসমূহ আৰম্ভ হ'ব আৰু তাৰ পিছতে এই সকলোখিনি তথ্য পোহৰলৈ আহিব আৰু দ্বিতীয়তে কথাটো হ'ল যে আজি ভাৰ্চুৱেলি তেওঁলোকক যি আদালতত এই আদালতত হাজিৰ কৰোৱা হ'ব কিয়নো সকলোৱে গম পায় যে যেতিয়া তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল তেতিয়া আচলতে বাক্সাত কেনেকুৱা ধৰণৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ কেনেকুৱা হিংসাত্মক কাৰ্য হৈছিল সকলোৱে গম পায় আৰু সেই পৰিস্থিতি যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আৰক্ষীয়ে ৰিস্ক ল'ব নিবিচাৰিলে যাৰ বাবে আদালতলৈ আবেদন জনালে আৰু আদালতে শেষত দেখা পোৱা গ'ল যে তেওঁলোকক ভাৰ্চুৱেলি যি আদালতত হাজিৰ কৰাব লাগে তাৰ পৰামৰ্শ দিলে এতিয়া কথা হ'ল যে প্ৰথম কথাটো হৈছে আজি তেওঁলোকক বিশেষকৈ ন্যায়াধীশে তেওঁলোকৰ যেতিয়া ভিডিঅ' কনফাৰেন্সিং হ'ব তেওঁলোকে সোধা পোছা কৰিব বিশেষকৈ যিহেতু নিয়ম আছে যে আদালতৰ তেওঁলোকৰ ওপৰত যি চাৰ্জশ্বিট দাখিল কৰা হৈছে সেই চাৰ্জশ্বিটৰ যি প্ৰতিলিপি সেই প্ৰতিলিপি প্ৰত্যেকগৰাকী অভিযুক্তক তেওঁলোকক দিয়া হ'ব অৰ্থাৎ ইয়াৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু কাৰণ আজিৰ দিনটোতে তেওঁলোকে সেই যিকেইখন অভিযোগনামাখন পঢ়ি শেষ কৰিব নোৱাৰে কাৰণ বহু পৃষ্ঠাৰ 12,000 পৃষ্ঠাৰ অভিযোগনামা গতিকে এইখিনি পঢ়ি শেষ কৰিব নোৱাৰে গতিকে এই যি দ্বিতীয়টো যি শুনানি হ'ব তাত তেওঁলোকে অৱগত কৰিব পাৰিব আৰু আজি বিষয়টো প্ৰথমতেই ক'ব লাগিব যে তেওঁলোকক সোধা পোছা কৰিব যে তেওঁলোকে কেন্দ্ৰীয় কাৰাগাৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি সেই বিষয়সমূহ আজি আদালতে তেওঁলোকৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰথমতে জানিব বিচাৰিব কাৰণ সকলোৱে গম পায় যে এইকেইদিন ঠাণ্ডা পৰিছে যে ঠাণ্ডাৰ সময়টো কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি বা তেওঁলোকক এই আদালতক ৰখোৱা সময়খিনিত তেওঁলোকে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি তেওঁলোকক সেইখিনি সুধিব আৰু দ্বিতীয়তে সুধিব তেওঁলোকক যে এই যিসমূহ অভিযোগনামা তেওঁলোকে প্ৰতিলিপি যি পঠিওৱা হৈছে তেওঁলোকে লাভ কৰিছে নে নাই আৰু তেওঁলোকক জনোৱা হ'ব যে অভিযোগনামাত কিসমূহ আচলতে অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উঠিছে কি তথ্য প্ৰমাণ তেওঁলোকে লাভ কৰিছে এই সকলোখিনি অভিযুক্তসকলক আদালতৰ ফালৰ পৰা জনোৱা হ'ব আৰু তাৰ পিছতে তেওঁলোকে আচলতে আজিৰ দিনটোত অভিযোগনামাখন পোৱাৰ লগে লগে কিন্তু পঢ়ি শেষ কৰিব নোৱাৰে কাৰণ সময় লাগিব কাৰণ বহু পৃষ্ঠাৰ অভিযোগনামা আৰু যেতিয়া দ্বিতীয়বাৰৰ বাবে শুনানি গ্ৰহণ হ'ব তেতিয়া তেওঁলোকে জনাব পাৰিব তেওঁলোকৰ যিখিনি যে এই তথ্য প্ৰমাণসমূহ বা তেওঁলোকৰ বিৰুদ্ধে যিসমূহ অভিযোগ আছে এই সকলোখিনি জনাব পাৰিব আৰু যিহেতু আজি প্ৰথমটো শুনানি সকলোৱে আশাৰে বাট চাই আছে যে তেওঁলোকৰ বিৰুদ্ধে কি হ'ব কি নহ'ব তেনেকুৱা ধৰণৰ তথ্য প্ৰমাণসমূহ যিহেতু দিছে আৰু আজি সকলোৱে বিচাৰিছে যে তেওঁলোকক যিহেতু যিখিনি অভিযুক্ত বুলি ইতিমধ্যে কাৰাগাৰত ৰখোৱা হৈছে
হৈছে আৰু সকলোৱে কৈ আছে যে ন্যায় লাগে ন্যায় পাবলৈ হ'লে আদালতৰ এটা প্ৰক্ৰিয়া কাৰণ আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া শেষ হৈছে আৰু ন্যায়ালয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজিৰে পৰা আৰু এইখিনি মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁ যে আদালতৰ যি চৌহদ সেই চৌহদৰ পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ আৰু আমাৰ হাতত যিখিনি তথ্য লাভ কৰিছোঁ যে 1 বজাৰ আগত শুনানি নহয় 1 বজাৰ পিছত হ'ব কাৰণ যথেষ্টখিনি পলম হ'ব কাৰণ পিছবেলালৈ এই যি শুনানি এই শুনানিৰ সকলোখিনি আমি তথ্য প্ৰমাণ সহ দেখাবলৈ যত্ন কৰিম বা ক'বলৈ যত্ন কৰিম জনাবলৈ যত্ন কৰিম কাৰণ 1 বজাৰ আগত কোনো নিশ্চয়কৈ মিতালী এতিয়া সকলোৱে আশা কৰিছে শুনানি হওক আৰু জুবিন গাৰ্গে ন্যায় লাভ কৰক আৰু তাৰ বাবে সকলো উৎকণ্ঠিত হৈ আছে এতিয়া যেহেতু আপুনি কৈছে যে প্ৰথম শুনানিতে হয়তো একো নহ'বও পাৰে কাৰণ অভিযোগনামাখন পঢ়োঁতেই অভিযুক্তসকলৰ কিছু সময় লাগিব দ্বিতীয় শুনানিৰ দিন এতিয়া কেতিয়ালৈ ধাৰ্য কৰে ন্যায়ালয়ে বা আদালতে সেয়াও সকলোৰে উৎকণ্ঠাৰ বিষয় এই মুহূৰ্তত মিতালী কোঁৱৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ